কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী নদী বান্ধৰ পানী এৰাৰ পাছতে নামনি অসমত হাহাকাৰ বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিলে সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ নামনি অসমৰ ভিন্ন স্থানত বানৰ আশংকা কৰা হৈছে ভূটানে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে নদী বান্ধৰ পানী এৰাৰ পাছতে নামনি অসমত হাহাকাৰ লাগিছে বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে নামনি অসমৰ ভিন্ন স্থানত বানৰ আশংকা কৰা হৈছে আৰু বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত প্ৰশাসনে জাৰি কৰিছে সতৰ্কতাৰ নিৰ্দেশনা ইতিমধ্যে কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে মানস আৰু আই মানস নদীৰ পাৰত নাযাবলৈ আহ্বান জিলা প্ৰশাসনৰ নদীত বা নদীৰ আশে-পাশে মাছ ধৰা সাঁতোৰা গা ধোৱা নাও চলোৱা অথবা আন যিকোনো ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগিব নৈপৰীয়া ৰাইজ পানীত ডুব যোৱা পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা নকৰিব শিশু আৰু গৃহপালিত পশুসমূহক নদীৰ পাৰ আৰু প্লাবিত অঞ্চলৰ পৰা আঁতৰত ৰখাৰো আহ্বান প্ৰশাসনৰ নিম্নাঞ্চল আৰু বান প্ৰবণ এলেকাত বসবাস কৰা লোকসকলে সজাগ হৈ থাকিব আৰু প্ৰয়োজন হ'লে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ সাজু থাকিব জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বঙাইগাঁৱৰ দ্বাৰা জাৰি কৰা চৰকাৰী সতৰ্কবাণী আৰু নিৰ্দেশনাহে অনুসৰণ কৰিব জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনে সকলো নাগৰিকক সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰি প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনোৱা হৈছে ভূটানৰ পৰা আমাৰ ইনফৰমেশ্যন দিছিলে যে আমাৰ যোনটো কুৰিচুৰ ডেম আছে হাইড্ৰ' পাৱাৰ ডেম তাৰ পৰা আমাৰ হেভি ডিছচাৰ্জ হৈছে পানী চ' পানী এৰি দিয়াৰ ফলত আমাৰ কিছু অঞ্চলত মানে আমাৰ আশংকা আছিলে যে আমাৰ পানী হ'ব পাৰে বা ইনাণ্ডেশ্যন এটা চিটুৱেশ্যন এটা হ'ব পাৰে বা ফ্লাড লাইক চিটুৱেশ্যন এটা হ'ব পাৰে সেইকাৰণে আমি এটা এডভাইজাৰী আজি আমি জাৰি কৰিছোঁ DDMA বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ এডভাইজাৰীসমূহ আছিলে যে আমাৰ নিৰ্দেশ নোপোৱালৈকে আমাৰ মানস আৰু আই মানস নদীৰ পাৰত যাতে কোনো নাযায় আমাৰ নদীত বা নদীৰ আশে-পাশে কোনো মাছ ধৰা বা কোনো গা ধোৱা বা আমাৰ নাও চলোৱা অথবা আন কোনো ধৰণৰ কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে সকলো আমাৰ জিলাৰ আমাৰ যিমান শিশু আছে বা আমাৰ গৃহপালিত পশু আছে কোনো যাতে নদীৰ পাৰত গৈ পালে তাতে অঞ্চলত নাযায় তাৰ পৰা যাতে বিৰত থাকে আৰু লগতে পানী ডুব যোৱাৰ ফলত পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা যাতে নকৰে আৰু জিলা প্ৰশাসনৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা যিমান যি আমাৰ পৰৱৰ্তী যি আমাৰ এডভাইজাৰী থাকে সকলোৱে যাতে মানি চলে উপানন্দ শৰ্মা বঙাইগাঁৱৰ পৰা ফোনলাইনত আছে উপানন্দ এই মুহূৰ্তত নিশা 9 বাজি যোৱাৰ পাছত কি আপডেট আছে আপোনাৰ লগত পৰিস্থিতি তাত কেনেকুৱা বৰ্তমান প্ৰাঞ্জল এতিয়ালৈকে কিন্তু বানপানী অৱস্থা হোৱা নাই আৰু সেইটো সৌভাগ্যৰ কথা যে বৰষুণ যেহেতু বৃষ্টিপাত বেছি হোৱা নাই আজি দিনৰ ভাগত সেইকাৰণে হয়তো পৰিস্থিতি তেনেধৰণৰ অৱনতি হোৱা নাই কিন্তু যিটো সতৰ্ক বানপানী জাৰি কৰা হৈছে সেইমতে ভূটানৰ কুৰিচু বান্ধৰ পানী এৰি দিয়া হৈছে আৰু যাৰ ফলত কেইবাখনো নদীৰ পানী হয়তো বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা বঙাইগাঁও জিলা প্ৰশাসনে নৈখনৰ ওচৰত বা দাঁতি কাষৰীয়া লোকসকলক যাতে নৈৰ কাষত তেনেধৰণৰ ঠাইসমূহলৈ নাযায় বা তেনেধৰণৰ কাৰ্যকলাপ তেওঁলোকে নৈখনৰ সৈতে সংগঠিত নকৰে নাও চলনা বা গা ধোৱা বা বিভিন্ন কাৰ্যক্ৰম তেওঁলোকে যাতে নকৰে সেইখিনি তেওঁলোকৰ সতৰ্কতামূলক পৰিস্থিতি জাৰি কৰা হৈছে কিন্তু এতিয়ালৈকে কিন্তু বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই নৈসমূহ কেইবাখনো নৈৰ পানী কিন্তু বাঢ়ি আছে কিন্তু বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আৰু কুৰিচু বান্ধৰ যদি পানী এৰি দিয়া হয় তেতিয়াহ'লে কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত বা বান পৰিস্থিতি হ'ব পৰা জিলাখন হৈছে বৰপেটাত কুৰিচুৰ পানী প্ৰত্যক্ষভাৱে নৈসমূহলৈ আহি পৰে আৰু তাত তেতিয়া ভয়ংকৰ পৰিস্থিতি হয় কিন্তু ইয়াৰ লগতে বঙাইগাঁও জিলাতো কিছু প্ৰভাৱ পৰে গতিকে বঙাইগাঁও জিলাও ইয়াৰ কাৰণে সতৰ্কতামূলক পৰিস্থিতি নিৰ্দেশনা জাৰি কৰিছে কিন্তু সৌভাগ্যৰ কথা যেহেতু বৃষ্টিপাত নাই গতিকে এতিয়ালৈকে কিন্তু তেনেধৰণৰ পৰিস্থিতি এতিয়ালৈকে উদ্ভৱ হোৱা নাই আৰু জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে নৈসমূহৰ জলস্তৰসমূহ আৰু সতৰ্কতা জাৰি কৰি সতৰ্কতামূলক ব্যৱস্থাসমূহ যাতে ৰাইজৰ সাধাৰণ স্তৰলৈকে যায়
প্ৰশাসনে কিন্তু সেইখিনি নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন উপায়েৰে তেওঁলোকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে নিৰ্দেশনাসমূহ আৰু এতিয়ালৈকে সৌভাগ্যক্ৰমে কিন্তু বান পৰিস্থিতি উদ্ভৱ হোৱা পৰিলক্ষিত হোৱা নাই প্ৰাঞ্জল ধন্যবাদ জনাইছো উপানন্দ শৰ্মা